শুনিছে হা এইটোৱে ঘৰ হয় আপুনি নামক ভাড়াটো ভাড়াটো দিয়ক যাব হয় ভাল এই বুঢ়াটো আহিছে যে বুঢ়ী আপুনি আহিলে যে বুঢ়ী মই কেইদিনমান থাকিবলৈ আহিছো কি কথা কৈছে আপুনি এইবিলাক আপুনি কিয় আহিছে ইয়াত কেইদিনমান থাকি যাওঁ বোলো তোমালোকলে বৰ মনত পৰি আছে ল'ৰাটোৱে তোমালোকলে মনত পৰিলে নহ'ব নহয় কোনো এটা কথা নাই বতা নাই ঘপককে ওলাইছেহি তাতেনো কি হ'ল মই দেউতাকটো হৈ মই আহিব নোৱাৰো নে ঘপককেৰে নোৱাৰিবতোন কিয় পাৰিব নোৱাৰিম নোৱাৰিব তুমি কি কথা কৈছা বুঢ়ী কোনো এটা খবৰ নাই কিবা নাই ঘপককে ওলাই গৈছেহি আৰু এই ড্ৰেছত হা এই গামোচা আকৌ বেগ আকৌ চেণ্ডেল এই ফাটা চিটা চেণ্ডেলযোৰ পিন্ধি আহিছে আপুনি আপোনাৰ লাজ নালাগে এনেকে আহিবলৈ বুঢ়ী তুমি লাজত ধৰি কথা কৈছা মোক আমি ইমান ষ্টেণ্ডাৰ্ড থাকো ইমান ধুনীয়া ঘৰ দুৱাৰ আমাক এনেহে কি ক'ব আপুনি এনেকে আহিছে হোটেল পাইছে নেকি যেতিয়া মন যায় তেতিয়া আহিব বুঢ়ী তুমি মোক কি কৈছা বাৰু তুমি কৈছা কি এইবোৰ কোৱাচোন বুঢ়ী মোৰ নিজৰ ল'ৰাটো ঘৰলৈ মই আহিব নোৱাৰো তাকো খবৰ দিব লাগিব কেনেধৰণৰ কথা বাৰু কোৱাচোন এইবোৰ খবৰ দিব লাগিব আপুনি যেতিয়া মন যায় তেতিয়া আহিব নোৱাৰে আৰু আহিলে বুলি আমি আপোনাক ৰাখিব নোৱাৰো নহয় য'ৰ পৰা আহিছে তেনেকে ওলাই যাম বুঢ়ী তোমাৰ হৈছে কি বাৰু কোৱাচোন কি হৈছে মই আপোনাক ৰাখি পেলাই মই নিজৰ নাকটো কাটিব নোৱাৰোতো এই মানুহে কি ক'ব মোক মই থাকিলে তোমাৰ নাক কটা যাব নাক কটা যাব কিমান বন্ধু বান্ধৱ আহি থাকে আপোনাক দেখিলে কি ক'ব মই কি পৰিচয় দিম আপোনাক মোক সোধে যদি কোন হয় মই কি ক'ম মই আমাৰ ঘৰৰ চাকৰ এটা নাথাকে আপোনাৰ নিচিনা ঠিকেই কৈছা মই আহিলে তোমালোকৰ নাক কথা যাব গতিকে মই নহাৰিবা হ'ব দিয়া বুঢ়ী হৈ যাম হ'ব হৈ যাম আৰু নাহিব ইয়ালৈ নাহো আৰু কেতিয়াও লগ দেউতা মই যামগৈ মই কেইদিনমান থাকিবলৈ আহিছিলো কিন্তু বুঢ়াৰে যি ব্যৱহাৰ কৰিলে নহয় মোৰ হৈ গৈছে আৰু মই এইখন ঘৰত কেতিয়াও থাকিব নোৱাৰো গতিকে মই যাওঁগে দে বেয়া নাপাবি বুজিছনে মোৰ কপালৰে দুখ গতিকে কাকটো কম আৰু গতিকে মোৰহে দুখ মই আহিছো দে তুমি দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিলা কিয় নকৰি দেউতাই কিন্তু খবৰ দিয়া নাই একো দিয়া নাই ঘপককে মানুহটো ওলাইছেহি আৰু দেউতাই ড্ৰেছ পাতি দেখিছে নাই মোৰ দেউতাই মোৰ ঘৰলৈ আহিব তাকো খবৰ দি আহিব আহিব লাগিব ড্ৰেছ পাতিৰ কথা কেনেকে আহিলে দেউতাই গাঁৱত থকা মানুহ গাঁৱলীয়া মানুহ ড্ৰেছ পাতি ঠিকে আছে আৰু কি ড্ৰেছ পাতি পিন্ধিব লাগে একো ঠিক থকা নাই ফটা চেণ্ডেলযোৰ পিন্ধি আহিছে ফটা বেগ এটা লৈ আহিছে এনেকে আমাৰ চাকৰ এটা নাথাকে চাকৰ এটা ভালকে থাকে শুনা মোৰ দেউতাই যেনেকে আছে মোৰ দেউতা আৰু আজি যে এইখন ঘৰ পাইছা তুমি কপালত অকল দেউতাৰ কাৰণে পাইছা দেউতাই যদি পঢ়াই শুনা ডাঙৰ দীঘল কৰি চাকৰি বাকৰি লোৱাই নিদিলেহেঁতেন তুমি এনেকে থাকিব নোৱাৰিলাহেঁতেন আপোনাৰ লেকচাৰ আপোনাৰ তাতে ৰাখক মোক নুশুনাব এইবিলাক মই ভাল নাপাওঁ লেকচাৰ কৰিবই লাগিব সেই বুলি কি আপোনাৰ দেউতাকে সদায় পোহপাল দি থাকে নেকি কথা হ'ল নেকি এইবিলাক কিয় পোহপাল দিয়ক দেউতাকে সদায় আহে নেকি আৰু আহিলে যেনিবা তাতে কি আৰু পোহপালৰ কথা আহিল হ'ব মমে থাকক আপোনাৰ যদি ইমান মন গৈছে বেলেগৰ ৰাখকে কিন্তু মই ইয়াত ৰাখিব নোৱাৰো মই কিয় বেলেগক ৰাখিম মোৰ দেউতাক মই ৰাখিব নোৱাৰো মোৰ দেউতা মোৰ ঘৰত থাকিব আপোনাৰ ঘৰ নহয় এখন মোৰো ঘৰ হয় আপোনাৰ যিমান অধিকাৰ আছে মোৰো আছে বুজিছো সেই বুলি তুমি মোৰ দেউতাক তেনেকে ব্যৱহাৰ কৰিব লাগে নেকি একো বেয়া ব্যৱহাৰ কৰা নাই তুমি মানুহজনক খেতি পঠিয়াই দিছা বোলে একো ব্যৱহাৰ কৰা নাই পঠিয়ামি মই এনেকুৱা মানুহক ৰাখিব নোৱাৰো ক'বলৈ আহিছা কথা দিয়া বতা নাই ঘপককে ওলাইছেহি কি ড্ৰেছ পাতি ক'ৰ কি এইবিলাক মই ৰাখিব নোৱাৰো তুমি বেছি কথা নকবা বুজিছা চুপ পাই থাকা বেছি কথা নকব মই এইবিলাক শুনিবলৈ মন নাই দুটাই নকবা মোক এইবিলাক কথা আপুনি কিয় আহিছে
ছোৱালী ঘৰলৈ আৰু কেলে আহিব লাগে সেই মই তাইক খবৰটো ল'বলৈ আহিছোঁ নাই এনেকেতো আহি থাকিলে নহ'ব দুদিনৰ পিছে পিছে আহি থাকে আপুনি নহয় পাপু মই দুদিনৰ পিছে পিছে কেতিয়া আহিলোঁ মই দুদিনৰ পিছে পিছেতো অহা নাই মই অহা দুমাহমানেই হ'ল দুমাহমানৰ পিছতহে মই এতিয়া নাই নাই এনেকে আহি নাথাকিব আপুনি বুজিছে আমি বেয়া পাওঁ আৰু এইবিলাক পলিথিন চলিথিন লৈ পেলাই কিয় আহিছে আপোনাৰ কি বেগ চেগ নাই ভাল নাই যদি ক'লেহেঁতেন দি দিলোহেঁতেন নহয় এটা পাপু তুমি আজি মোক এনেকে কৈছা কৈছো কিয় নকম আপুনি যেনেকে মন যায় তেনেকে গুচি আহিছে কি হোটেল নে কি এইখন নে ধৰ্মশালা কথা নাই বতৰা নাই গুচি আহে খবৰ এটাও নিদিয়ে আৰু এনেকে এইবিলাক কি বস্তু বাহনি মানে পেকিং কৰি লৈ গুচি আহিছে মানে দেখিবলৈ কেনেকুৱা লাগিছে আপোনাক এনেকে আমাৰ ঘৰত কোন অহা দেখিছেহে আপুনি পাপু তুমি যোৱাইটো হৈ মোক এনেকে কৈছা কৈছো কিয় নকম মই ছোৱালীজনী খবৰ ল'বলৈহে আহিছো তাই কেনেকে আছে কি কথা কি বতৰা সেই মনত পৰিল কাৰণে গুচি আহিলো ছোৱালী ঘৰ হ'ল বুলি আপুনি দুদিনৰ মূৰে মূৰে আহি থাকিব সেইটো কথা হ'ল মই ভাবিবলৈ নহ'ল ইমানখিনি কথা তাইলে মনত পৰিল সেইকাৰণে গুচি আহিলো আৰু তুমিতো এনেকে ক'বা বুলি মই সপোনতো ভবা নাছিলো নকম কিয় যিটো দেখিছো সেইটোহে কৈছো সঁচাই মই অহাটোৱে ভুল আছিল মই এনেকে আহিব নালাগিছিল কিনো জানো মন গ'ল মই পটককৈ গুচি আহিলো কিন্তু পাপু মইতো কেতিয়াও ভবা নাই তুমি মোক এনেকুৱা ব্যৱহাৰ কৰিবা বুলি মোক সপোনতো ভবা নাছিলো তুমি এনেকুৱা কৰিবা বুলি মানে কি যি যোৱাই ঘৰলৈ শাহু আহিব নাপায় নেকি পায় এতিয়া আপুনি যেনেকে আহিছে তেনেকে যাওক যাওক মই কৈছো যাওক খোলা যাওক মই যাওঁ আপুনি মোৰ মাক এনেকুৱা ব্যৱহাৰ কিয় কৰিলে কিয় নকৰিম কিয় নকৰিম তুমি মোৰ দেউতাক কি ব্যৱহাৰ কৰিছিলা সেইটো কাৰণে মোৰ মাক এনেকুৱা ব্যৱহাৰ কৰিলে কথা কৰি ক'বা আৰু কৰিয়ে থাকিম তুমি যিমান দিন মোৰ দেউতাক তেনেকুৱা ব্যৱহাৰ কৰিবা আপোনাৰ দেউতাৰ কথা বতৰা ঘপককে ওলাইছে আৰু ড্ৰেছ পাতিৰ অৱস্থা নাই তোমাৰ মায়ে কি খবৰ দি আহিছে আৰু ড্ৰেছ পাতি কি ভাল পিন্ধি আছে পলিথিনৰ বেগ এটা লৈ আহিছে মোৰ দেউতাই কমচে কম কিবা ভাল বেগ এটা আনিছিলে তুমি সেই মানুহজনক অপমান কৰিছা ফটা চেণ্ডেল পিন্ধি আহিছে বুলি কৈছা ধুতি পিন্ধা ধুতিত তুমি ধৰি পেলাই কথা কৈছা গামোচাত ধৰি কথা কৈছা তোমাৰ অকমান লাজ থাকিব লাগিছিলে মোৰ মা আহিব পাৰিব 10 নম্বৰত আহিব নোৱাৰে তই মানে সেই শহুৰক বেয়া ব্যৱহাৰ কৰিছিলি সেইকাৰণেহে পাপুৱে আজি মোক সেয়া ব্যৱহাৰ কৰিলে তই কৰাৰ কাৰণেহে কৰিলে পাপুৱেতো অন্তৰৰ পৰা কেতিয়াও মোক এনেকুৱা ব্যৱহাৰ কৰা নাই এতিয়া আপুনি ঠিকে কৈছে মা মই আপোনাক কিয় অন্তৰৰ পৰা বেয়াকৈ ক'ম সঁচাটো আজিলৈকে তুমি মোক এনেকুৱা কৰা নাই মইতো আজি ভাবিবলৈ বাধ্য হৈছো যে পাপুৱে এনেকে কিয় কৈছে আৰু তই এয়াই শিকিলি তোক মই এয়াই শিক্ষা দিলো যে পাপুৰ বাপেক কি তোৰ নিজৰ নহয় মইহে তোৰ নিজৰ মোতকে তোৰ পাপুৰ বাপেকহে নিজৰ পাপুৰ বাপেকক এইখিনি ব্যৱহাৰ কেতিয়াও কৰিব নালাগে তোৰ শহুৰ হয় শহুৰ দেউতাৰ কাৰণে তই পাপুৰ মোক দেখিবলৈ পাইছ তই এয়াই শিকিলি তই ইমান পঢ়া শুনা কৰি এইখিনিয়ে শিকিলি তোৰ শহুৰ হয় আৰু তই শহুৰক কেনেকে সন্মান কৰিব লাগে কিখিনি শুশ্ৰূষা কৰিব লাগে সেইখিনি তই নাজান তই জান নে নাজান তই সেইখিনি ব্যৱহাৰ কৰাৰ কাৰণে পাপুৰ দেউতাক মই আজি এইখিনি ব্যৱহাৰ পালো পাপুৰ পৰা পাপুৱে মোক কেতিয়াও এইখিনি ব্যৱহাৰ নকৰিলেহেঁতেন সেই মানুহজন ঘৰলৈ আহিছে তই যেনেকেই নাহক সেই মানুহজনক তইতো থাকিবলৈ দিব পাৰিলিহেঁতেন হয় দেই তই কেনেকুৱা ধৰণৰ মানুহ তই মোৰ পৰা কি শিক্ষা ললি তোৰ কাৰণে মই আজি অপমানিত হলো তোৰ কাৰণে মোক পাপুৱে কথা শুনাবলৈ পাৰিলে কাৰণ তই যে শহুৰক সেইখিনি ব্যৱহাৰ কৰিলি তইতো শহুৰ এজনক সেইখিনি ব্যৱহাৰ কেতিয়াও কৰিব নালাগিছিল তোৰ সেইখিনি জ্ঞান নাই তই সেইখিনি শিকিব নোৱাৰিলি আৰু আগলৈ তই কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰিবি পাপুৰ দেউতাকক যদি তই পাপুৰ দেউতাকক এনেকুৱা ব্যৱহাৰ কৰা নহয় মোতকে বেয়া আৰু কোনো নহ'ব কথাখিনি কিন্তু তই মনত ৰাখিবি